বিয়াৰ নাম গাবলৈ দিয়াই অনুমতি। ছ'চিয়েল মিডিয়াৰ ক্ৰিয়েটৰ হ'বৰ কাৰণে বয়স কিমান হ'ব লাগিব? বহুতৰ প্ৰশ্ন, আৰু বহুতে কয় যে তই বুঢ়া হলি, তই বুঢ়ী হলি, তই এতিয়া ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাব নোৱাৰ, তই বুঢ়া বাদ দে, তই বুঢ়ী কাম বাদ দে। কিন্তু সেই কথা নহয়, মানুহৰ যদি মন থাকে বহুত কাম কৰিব পাৰে, আৰু আমি তেওঁলোকবিলাকক সন্মান জনাব লাগিব যিসকলে বয়স বঢ়াৰ পিছতো তেওঁলোকে যে ছ'চিয়েল মিডিয়াত আহি কাম কৰিব পাৰে, এটা ভাল মন লৈ ভাল কথা আমাৰ সমাজৰ কিছু ভাল কথা ক'ব পাৰে, তেনেকুৱা এগৰাকী মহিলাক মই লগ পাম এতিয়া। এয়া হৈছে সেইগৰাকী মা, মোৰ মাৰ বয়সৰ হোৱাৰ কাৰণে মই মা কৈছো, আৰু মোৰ বন্ধুৰ মাক হয় ৰিয়ানজ্যোতি শৰ্মাৰ মাক। আৰু ঘৰ এখেতৰ ওৰাঙত। হা, মই আহিছো হেৰিয়াৰ পৰা, একো নাই, মই মাইক্ৰফোনটো ঠিকে ঠিক আছে, বঢ়িয়াকে আছে, এনেকে লৈ লওক। এতিয়া পাই যাম, ভালকে লগাই লৈছো দেই। এখেতৰ ঘৰ হৈছে ওৰাঙত, আৰু মই শিৱসাগৰৰ পৰা আহিছো, চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা বুলি ক'ব লাগিব। তাৰ পৰা আহিছো প্ৰায় 350-400 কিলোমিটাৰ আহি বাটকুৰি বা ইয়াত পাইছি। আৰু এখেতৰ মই ভিডিঅ' চাই থাকো, প্ৰথম কথা হ'ল ভিডিঅ'বোৰ চাওঁ। এখেতৰ বয়স হৈছে কিমান মান বয়স হৈছে মা? এতিয়া আৰু বয়সটো নুলুকাব, আৰু এতিয়া ছোৱালীবোৰে বয়সটো লুকুৱাই দিয়ে। এতিয়া তাৰমানে আগবেলাই থকা নাই, পিছবেলাত পৰি আছে আৰু। পিছবেলাত আগবেলাই থকা নাই, আগবেলা হলে ভৰ দুপৰীয়া হ'ব। এতিয়া তাৰমানে 60 মান হৈছে চাগে আৰু। কাষৰ পৰা দেউতাই কৈ দিলে বুলি বহলুকৈ গালে কুকুতা গিলা ক'ত লুকাবি? হয় হয়, বয়সে লুকুৱাবি, এইকেইটা ক'ত লুকুৱাবি? এইগিলা কুকুতা লাগছি, দাঁতো নাই, সোমাই গৈছি। আগতে বৰ ধুনীয়া আছিল বোলে, আৰু এতিয়া নাই নহয়। মই নিজকে চাব ইচ্ছা নাযায়, আইনাখান চাব ইচ্ছা নাযায়, কিবা হৈছো আৰু। সেইটো সেইকাৰণে এতিয়াও আপুনি ধুনীয়া হৈ আছে, গম পাই নে? ফুৰ্তি কৰি থাকো অলপমান, হেৰি কৰি পেলাই দেহাততো গেলে। নাই নাই, ভাল হৈ আছে, এতিয়াও বহুত দিন বাকী আছে। মুঠৰ ওপৰত জীৱনত কামহে কৰিব লাগে, তাতকেতো বেলেগ কৰিবলৈ প্ৰয়োজন নাই। আপুনি ঘৰৰ কাম বন কৰিও আকৌ ভিডিঅ' বনাই, আপুনি ইমান সুন্দৰ সুন্দৰ কথাবোৰ কয়, কেতিয়াবা ৰেচিপিৰ কথা কয়, কেতিয়াবা অসমৰ কিছু জ্বলন্ত সমস্যাৰ ওপৰতো কথা কয়। ৰাইজ আপোনালোকে চাব, ৰিয়ানজ্যোতি শৰ্মা, ৰিয়ান শৰ্মা বুলি আপুনি পাব ইউটিউব চেনেলটো, আৰু ফেচবুক পেজতো দিয়ে। ভিডিঅ'বোৰ চাব, খুব ভাল লাগে। গতিকে মই ক'ব বিচাৰিছো যে এই মহিলাগৰাকী এনেধৰণৰ কাম কৰি আছে, আৰু আমি উৎসাহ দিব লাগিব, তেনেকুৱা ধৰণৰ কথা। আপুনি কি কাম কৰি ভাল পায় কওকচোন? মই চবেই ভাল পাওঁ, নিচা লাগিলে মেচিনৰ কাম, শালৰ কাম, এইগিলাটো বোৱা কাপোৰ মই নিজে হাতে বোৱা। হাতে বোৱা ন? নিজে হাতে বোৱা এইগিলা, মই কিনা কাপোৰ সিমান এটা হেৰি নকৰো, নিপিন্ধো। এই ছোৱালী গালপে তাৰপিছত মই চব বোৱা, মেচিনৰ কাম, দলি চাৰ পৰা আদি কৰি একদম চোলা তোলা চব। মই শুনিছিলো আপুনি মেচিনৰ কাম কৰি চৰকাৰী কিবা সা সুবিধাও পাইছে বুলি। পাইছো। কি পাইছে? পাইছো, বহুত পাইছো। শাল পাইছো, এইগিলা টিং পাত হাবি জাবি মেচিন চেচিন চব। ক'ব ভাষা নাই, প্ৰদৰ্শনীত যাওঁ, বস্তু ঘূৰি নাহে। ফুলৰ চানেকি আদি কৰি গামচা চামচা, এতিয়া এনেকুৱা বুলি ভাবো মানুহে। টকাটো ললো, ক'ত টকা ক'ত গ'ল পাত্তা নাই। সেই আৰু তাৰমানে সেনেকে নাম আছিল, আৰু এনেই দিছিল তাৰমানে অফিচাৰ বিলাকে, মৰমতে দিছিলে। মই মানে হাতৰ কাম দেখা পায়, কাম সন্মান স্বৰূপত কিবা এটা দিছো আৰু মই, সেইটোৱে কথা। আচ্ছা, সেইখিনি কৰাৰ উপৰিও আৰু এনে নাম গুণ কিবা গায় নেকি? এই নামতো বৰ ইচ্ছা সেইগিলা, নামতো নকবি আৰু একেবাৰে চবৰে শিৱৰ গাঁও, এইগিলা দশমৰ গাঁও, চবকে গাঁও। এই কিতাপ চাইও দিওঁ, মুখতো দিওঁ, কিন্তু মুখত দিয়াটোহে ভাল অজানি বুলি কয়, পাচকনি বুলি ক'ব পাৰি। কিতাপ চাই আৰু কি আৰু, হয়নে নহয়? এইটো আছে নি নাগাৰা নে কি কয়? আছে, এইটো অকণমান শুনি চাওচোন বলক। এতিয়া অলপ ঢেপ ঢেপ হ'ব, নাই দিয়ক, আমিতো শুনিব পাৰিম ন। এতিয়া আমি তেওঁৰ মুখত বাদ্যযন্ত্ৰ আৰু তেওঁৰ মুখত গায়কীটো শুনো অকণমান। এই বয়সতো যে চেষ্টা কৰিছেতো বহুত ভাল কথা। ঠিক আছে, অকণমান আমাক শুনাই দিয়ক। কিন্তু মই নাজানো, হ'লেও আৰু চাওঁ আৰু নজনাৰ পৰা জনা হয় ন। সেইটোৱে কথা, ইণ্টাৰেষ্টটো যে আছে এইটো বহুত ডাঙৰ কথা। ইণ্টাৰেষ্টটো আছে, নাজানো এনেই। ঝপ ঝপকে উঠে কৃষ্ণ তোমাৰ
হৰি ৰাখিলা সংসাৰ কৃষ্ণ তোমাৰ দশয় ৰাম জয় হৰি মজা 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 আপুনি হেৰি নহয় বিয়ানাম নাজানো বিয়ানাম জানে নেকি অকল দুটা লাইন দুটা লাইন হয় বিয়ানাম দুটা লাইন অ ৰঘুপতি বিয়াৰ নাম গাবলৈ দিয়াৰ অনুমতি ভাল আছে অকমান আকৌ অ গাইছো আৰু অ ৰঘুপতি বিয়াৰ নাম গাবলৈ দিয়াৰ অনুমতি ফুলৰে এপাহি অ ৰঘুপতি ফুলৰে দুপাহি অ ৰঘুপতি ফুলৰে 18 পাহি ৰঘুপতি বিয়াৰ নাম গাবলৈ দিয়াৰ অনুমতি খুব ধুনীয়া আছে খুব ভাল লাগিলে দেই লগ পাই আৰু ইমান ধুনীয়াকে আপুনি বিয়ানাম গাইছে নাম গুণবোৰ গাইছে বহুত বহুত ধন্যবাদ জনাইছো আপোনাক লগ পাই আৰু ৰাইজক কৈছো ৰিয়ানজ্যোতি শৰ্মাত মাক পাই থাকিব ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকে আপোনালোকক অনুগ্ৰহ কৰিম আপোনালোকক অনুৰোধ কৰিম আপোনালোকে ৰিয়ানজ্যোতি শৰ্মা ইউটিউব চেনেলত চাব আৰু ফেচবুকত এটা পেজ আছে তাতো মাক পাব খুব ধুনীয়া ধুনীয়া এই বয়সতো তেখেতে চেষ্টা কৰি আছে আমাৰ নিচিনা ল'ৰাবোৰক উৎসাহ দিবলৈ ঠিক আছে আজিলৈ সামৰিছো আকৌ লগ পাম হ'ব হ'ব